বিজেপি চৰকাৰ হয় বিজেপি চৰকাৰ বৰ্জন কৰক যে অসমৰ ইতিহাসত ইমান নিৰ্লজ্জ ইমান নিধক ইমান মানে অসমীয়া আই মাতৃ কুলাংগাৰ পুত্ৰ চাগে জন্ম নহব য'ত অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰীয়ে অসমীয়া জাতিক হত্যা কৰিলে এক কথা আমি ক'ব পাৰোঁ অতুল বৰা কেশৱ মহন্ত ফণীভূষণ চৌধুৰী অসমীয়া জাতিৰ মূল হত্যাকাৰী এওঁলোকে অসমীয়া জাতিক প্ৰতাৰণা কৰিলে এওঁলোকে অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰিলে দেশখনক আনিব বিচৰা বিজেপি দলটোৰ পিঠিত উঠি এজিপিয়ে যি ক্ষমতা নিজৰ হাতলৈ অনাৰ যি তেওঁলোকে কুটক আলোচনা কৰিছে মই ভাবোঁ যে ইয়াক কেৱল ধিক্কাৰ দিলে নহ'ব মই ভাবোঁ যে অসমৰ ভূমিৰ পৰা আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ চিৰ জীৱনৰ বাবে চিৰকালৰ বাবে নিষেধ কৰি দিব পাৰে বিজেপিয়ে মই ভাবোঁ যে তেওঁলোক কৌশলত তেওঁলোক জয়লাভ কৰিলে তেওঁলোকে কৈছে যদি কংগ্ৰেছক প্ৰতিপক্ষ স্বাৰ্থতেই তেওঁলোকে নিৰ্বাচনী বুজাপৰা কৰিছিলে তেতিয়াহ'লে কিছুদিনৰ আগতে ৰাহুল গান্ধীৰ লগত এজিপি দলে আলোচনালৈ মানে তেওঁলোকে আলোচনাত বহিছিলে অন্য কি যেতিয়া তেওঁলোকে অসম চৰকাৰৰ তেওঁলোকে অংশীদাৰৰ পৰা ওলাই গৈছিলে গৌৰৱ গগৈৰ দৰে সংসদৰ লগত একেলগে খোলা জীৱত দি এজিপিৰ সভাপতি অতুল বৰা ডাঙৰীয়াই সমদল কৰিছিলে আৰু এই আঞ্চলিকতাবাদ জাতীয়তাবাদ নিষেধ কৰা মূল মানুহ কেইজন হ'ল অতুল বৰা কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী অসমত প্ৰায় 40 লাখ থলুৱা অনুসূচিত জাতিৰ মানুহ আছে 70টা বছৰ পাৰ হৈ গ'ল ভাৰতবৰ্ষ স্বাধীন হোৱা এই 70টা বছৰ যদি পৰ্যালোচনা কৰি চাওঁ দেশৰ কোনো এখন চৰকাৰেই অসমৰ অনুসূচিত জাতিৰ মানুহৰ কল্যাণ আৰু উন্নয়নৰ বাবে কাম কাজ নকৰিলে আজি 15 মাৰ্চৰ আজিৰ এই তাৰিখৰ পৰা আমি আহি থকা সময়ত ধাৰাবাহিকভাৱে অনুসূচিত জাতিৰ চাৰ্ট প্ৰদানৰ দাবীত আমি আন্দোলন কৰিম বিজেপি চৰকাৰ বৰ্জন কৰক বিজেপি চৰকাৰ বৰ্জন কৰক অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম জিন্দাবাদ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম জিন্দাবাদ